Hello everyone, welcome to my channel Rainbow Learning. Myself Usha Gogoi আৰু আমি আলোচনা কৰি আছিলোঁ The Sound of Music-ৰ Part 2, The Sehnai of Bismillah Khan এই পাৰ্টটো আৰু ইতিমধ্যে আমি পাৰ্টটো দুটা পাৰ্টত আলোচনা কৰিলোঁ যিসকলে চোৱা নাই তেওঁলোকৰ বাবে মই লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিছোঁ চ' আজি আমি ষ্টাৰ্ট কৰিম পাৰ্ট 3 আৰু পেৰাগ্ৰাফ 8ৰ পৰা 13 লৈকে চ' লেটছ বিগিন চ' আমি আগৰ আলোচনাত গম পাইছিলোঁ বিছমিল্লা খানৰ শৈশৱকালৰ বিষয়ে তেওঁ কেনেকৈ চেহনাই প্লেয়িঙৰ প্ৰতি আকৰ্ষিত হৈছিল তেওঁ কেনেকৈ শিকিছিল ক'ত তেওঁ প্ৰেক্টিছ কৰিছিল আৰু লগতে তেওঁৰ কেনেকৈ জীৱনৰ প্ৰথমটো সুবিধা পাইছিল চেহনাই বাদক হিচাপে প্ৰখ্যাত হ'বৰ কাৰণে নহয়নে চ' আজি আমি আৰম্ভ কৰিম পেৰাগ্ৰাফ 8ৰ পৰা Bismillah Khan has given many memorable performances both in India and abroad. অৰ্থাৎ বিছমিল্লা খানে তেওঁৰ বহুতো মেমৰেবল মানে মনত ৰৈ যোৱা কিছুমান তেওঁ পৰিৱেশন কৰিছিলে চেহনাই বাদন কৰিছিলে ভাৰতত আৰু লগতে বাহিৰৰ দেশতো এব্ৰড তাৰমানে বাহিৰৰ দেশত His first trip abroad was to Afghanistan where King Zahir Shah was so taken in by the maestro that he gifted him priceless Persian carpets and other souvenirs. তেওঁ প্ৰথমটো বিদেশ যাত্ৰা আছিলে এব্ৰডলৈ আফগানিস্তানলৈ আৰু আফগানিস্তানত কিং জাহিৰ শ্বাহে তেওঁৰ মেষ্ট্ৰো অৰ্থাৎ তেওঁৰ কলা তেওঁ সংগীতৰ যি কলা আছিলে সেয়া দেখি তেওঁ ইমানেই বেছি টেকেন ইন মানে আকৰ্ষিত হৈছিল যে তেওঁ বহুতো একদম প্ৰাইচলেছ পাৰ্চিয়ান কাৰ্পেট প্ৰাইচলেছ মানে বহুত দামী কিছুমান পাৰ্চিয়ান কাৰ্পেট তেওঁক উপহাৰ হিচাপে দিছিল এণ্ড আদাৰ ছভেনিয়াৰ্ছ মানে এখন দেশৰ তেওঁ যিটো মানে সদায় মনত ৰৈ যোৱা কিছুমান বস্তু থাকে সেই বস্তু কিছুমান তেওঁক উপহাৰ হিচাপে দিছিল The king of Afghanistan was not only the one to be fascinated with Bismillah's music. অৰ্থাৎ আফগানিস্তানৰ ৰজা একমাত্ৰ মানুহ নাছিল যিয়ে নেকি বিছমিল্লাহৰ মিউজিকত ফেচিনেটেড হৈছিল খুব আকৰ্ষিত অনুভৱ কৰিছিল খুব ভাল পাইছিল Film director Vijay Bhatt was so impressed after hearing Bismillah play at a festival that he named the film after the instrument called Gunj Uthi Sehnai. অৰ্থাৎ ছবি জগতৰ এজন ছবি পৰিচালক ফিল্ম ডিৰেক্টৰ তেওঁৰ নাম আছিল বিজয় ভাট তেওঁ বিছমিল্লাহক এটা ফেষ্টিভেলত কোনোবা উৎসৱত মিউজিক প্লে কৰি থকা চেহনাই প্লে কৰি থকা শুনিছিলে আৰু শুনি তেওঁ ইমানেই বেছি ভাল পাইছিলে যে তেওঁ সেই ইনষ্ট্ৰুমেণ্টটোৰ নামতে এখন চিনেমা ৰাখি দিলে চিনেমাৰ নাম দি দিলে চিনেমাখনৰ নাম আছিলে গুঞ্জ উঠি চেহনাই The film was a hit আৰু ছবিখন খুব হিট হৈছিল সেই সময়ত ছবি খুব ভাল পাইছিল and one of Bismillah Khan's compositions Dil Ka Khilona Hai Toot Gaya turned out to be a nationwide chartbuster আৰু সেই ছবিখনত বিছমিল্লা খানে এটা গান সংগীত গীত দিছিলে আৰু গীতটো আছিলে দিল কা খিলনা হাই টুট গেয়া এনেকৈ শুনিছা নিশ্চয় কিছুমানে চ' টাৰ্ণ আউট টু বি আ নেশ্যন ৱাইড চাৰ্টবাষ্টাৰ আৰু সেই গানটো সেইবাৰ গোটেই নেশ্যনত গোটেই ভাৰতত এটা মানে চাৰ্টত মানে একদম চাৰ্টবাষ্টাৰ মানে কি কয় একদম সকলোৰে মাজত চলি থকা আৰু সেই সময়ত চাৰ্টত মানে বেষ্ট চলি থকা এটা গান Despite this huge success in the celluloid world মানে আগতে ছবি জগতক celluloid world বুলি কৈছিলে চিনেমা বোলছবি জগতখনক চ' কি কৈছে যে despite his huge success তেওঁ celluloid worldত ইমান বেছি ছাকচেছ পাইছিলে সফলতা পাইছিলে Bismillah Khan's ventures in the film music were limited to 2 কিন্তু বিছমিল্লা খানে তেওঁৰ সেই ছবি জগতত কাম মাত্ৰ দুখন ছবিৰ মাজতেই সীমাবদ্ধ ৰাখিলে সেইকেইখন কি আছিলে প্ৰথমখন আমি গম পালোঁৱেই বিজয় ভট্টছ গুঞ্জ উঠি চেহনাই আৰু বিক্ৰম শ্ৰীনিবাসৰ কন্নড়া ভেঞ্চাৰ অৰ্থাৎ কন্নড়া ছবি সনাধি আপন্না এই দুখন ছবিতেই মাত্ৰ তেওঁ মিউজিক দিলে তাৰ কাৰণটো কি তেওঁ কি ক'লে যে I just can't come to terms with the artificiality and glamour of the film world he said with emphasis আৰু তেওঁ ছবি জগতত কিয় কাম কৰিব নোৱাৰোঁ বুলি ক'লে যে I just can't come to terms with the artificiality and glamour artificiality অৰ্থাৎ কৃত্ৰিমতা আৰু glamour অৰ্থাৎ জাকজমকতা ছবি জগতৰ এই কৃত্ৰিমতা আৰু জাকজমকতাৰ মাজত আৰু মই কাম কৰিব নোৱাৰোঁ he said with emphasis তেওঁ সেইটো কথা খুব জোৰ দি কৈছিলে তাৰমানে তেওঁ এই আৰ্টিফিচিয়েলিটি জগতখনত থাকিব নোৱাৰোঁ বুলি ক'লে চ' সেইকাৰণে তেওঁ আৰু ছবি জগতত বেছি কাম নকৰিলে পেৰাগ্ৰাফ 9 Awards and recognition came thick and fast মানে খুব বেছি অহা খুব সোনকালে অহা অৰ্থাৎ এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন বিছমিল্লা খানৰ জীৱনলৈ খুব বেছিকৈ আহিবলৈ আৰম্ভ কৰিলে আৰু খুব খৰকৈ তেওঁ খুব স্বীকৃতি পাবলৈ আৰম্ভ কৰিলে Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America
আমেৰিকাৰ প্ৰেষ্টিজিয়াছ অৰ্থাৎ প্ৰসিদ্ধ লিংকন চেণ্টাৰ হলত পৰিৱেশন কৰিবলৈ কিবা অনুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ পোৱা তেওঁ প্ৰথমজন ভাৰতীয় আছিল He also took part in the World Exposition in Montreal. মন্ট্ৰিলত হোৱা World Exposition অৰ্থাৎ এক্সপজিশ্যন মানে হৈছে প্ৰদৰ্শনী তাত তেওঁ পাৰ্ট কৰিছিলে তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু মন্ট্ৰিল আছে কানাডাত ইন দ্য কানছ আৰ্ট ফেষ্টিভেল কাৰ্ণ কলা ফেষ্টিভেলতো তেওঁ উৎসৱতো অংশগ্ৰহণ কৰিছিলে এণ্ড ইন দ্য ওচাকা ট্ৰেড ফেয়াৰ ওচাকা জাপানৰ এখন চিটি হয় তো ওচাকা ট্ৰেড ফেয়াৰতো তেওঁ অংশগ্ৰহণ কৰিছিলে So well known did he become internationally that an auditorium in Tehran was named after him, Tahar Mosiki Ustad Bismillah Khan. অৰ্থাৎ তেওঁ ইণ্টাৰনেশ্যনেলি ইমান বেছি বিখ্যাত হৈ পৰিলে যে তেহেৰাণ আছে ইৰাণত তো তেহেৰাণত এটা অডিটৰিয়াম তেওঁৰ নামত দিয়া হ'ল তাৰ নামটো আছিলে অডিটৰিয়ামটোত তাহাৰ মৌচিকি উস্তাদ বিছমিল্লা খান খুব ডাঙৰ কথা নহয়নে বাৰু পেৰাগ্ৰাফ 10 National awards like the Padma Shri, the Padma Bhushan and the Padma Vibhushan were conferred on him. অৰ্থাৎ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰায় ডাঙৰ পুৰস্কাৰখিনিয়ে তেওঁ পাবলৈ সক্ষম হৈছিল পদ্মশ্ৰী পদ্মভূষণ আৰু পদ্ম বিভূষণ Then 11 paragraph In 2001 Ustad Bismillah Khan was awarded India's highest civilian award the Bharat Ratna আমি আগতেই পাইছিলোৱে যে বিছমিল্লা খানে ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ বা সৰ্বোচ্চ অসামৰিক পুৰস্কাৰ ভাৰত ৰত্ন পাবলৈও সক্ষম হৈছিল তেওঁক এই পুৰস্কাৰটো দিয়া হৈছিল 2001 চনত With the coveted award resting on his chest and his eyes glinting with rare happiness, he said, All I would like to say is, teach your children music. This is Hindustan's richest tradition. Even the West is now coming to learn our music. অৰ্থাৎ with the coveted award, coveted মানে খুব desired, খুব বিচাৰি থকা অৰ্থাৎ ভাৰত ৰত্ন পাবলৈ সকলোৱে ইচ্ছা কৰে তে সেই পুৰস্কাৰটো পাই পেলাই তেওঁ কি কৰিছিলে ৰেষ্টিং অন হিজ চেষ্ট তেওঁ বুকুত সাপতি লৈ and his eyes glinting with rare happiness আৰু তেওঁৰ চকুকেইটা উজ্জ্বল হৈ জিলিকি উঠিছিল খুব আনন্দত আৰু কৈছিল তেওঁ All I would like to say is মই একমাত্ৰ এটাই কথা ক'ব বিচাৰোঁ teach your children music আপোনালোকে আপোনালোকৰ সন্তানসকলক সংগীত শিকাওক This is Hindustan's richest tradition আৰু এইটোৱে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পৰম্পৰা Even the West is now coming to learn our music আনকি এতিয়া আমাৰ পশ্চিমীয়া দেশবিলাকেও আমাৰ দেশৰ মিউজিক আমাৰ দেশৰ সংগীত শিকিবলৈ আহিছে গতিকে আপোনালোকেও তাৰমানে আপোনালোকৰ সন্তানক আমাৰ ভাৰতৰ সংগীত শিকাওক Paragraph 12 In spite of having traveled all over the world the পৃথিৱীৰ প্ৰায়বোৰ ঠাই ভ্ৰমণ কৰাৰ পাছতো খান সাহেব as he is fondly called খান সাহেবে কিন্তু খান সাহেব বুলি বিছমিল্লা খানক মৰমত কোৱা হৈছিল fondly মানে মৰমত is accidentally fond of Benares and Dumrao কিন্তু তেওঁ বেনাৰস আৰু ডুমৰাও খুব বেছি ভাল পাইছিলে and they remain for him the most wonderful towns of the world আৰু এই দুখন ঠাই তেওঁৰ কাৰণে মানে আটাইতকৈ পৃথিৱীৰ আটাইতকৈ ভাল লগা টাউন হৈছিল A student of his once wanted him to head a school Sehnai school in the USA এজন তেওঁৰ এবাৰ ছাত্ৰই তেওঁ কৈছিল যে মানে USAত আমেৰিকাত এখন তেওঁ সেহনাই স্কুলৰ হেড হওক and the student promised to recreate the atmosphere of Benares by replicating the temples there আনকি ষ্টুডেণ্টজনে তেওঁক ইমানখিনিও কথা দিছিলে প্ৰমিছ কৰিছিলে যে তেওঁ তাত গোটেই টেম্পলবিলাক বেনাৰসত থকা টেম্পলবিলাকৰ এটা মানে ৰেপ্লিকেট কৰা মানে তাৰ একেটাই পৰিৱেশ এটা এটমস্ফিয়াৰ এটা তেওঁক ৰেপ্লিকেট কৰি বনাই দিব তাত ঠিক আছে But Khan Sahib asked him if he would be able to transport river Ganga as well কিন্তু তেতিয়া খান সাহেবে তাক সুধিছিলে যে তুমি গংগাখনকো বাৰু আমেৰিকালৈ লৈ যাব পাৰিবা নেকি ট্ৰান্সপোৰ্ট কৰিব পাৰিবা নেকি Later, he is remembered to have said, পিছত আমি তেওঁক এইটো কোৱা মনত পৰে সকলোৰে So that is why whenever I am in a foreign country, I keep yearning to see Hindustan. আৰু সেইকাৰণে হয়তো মই যেতিয়া বাহিৰত থাকোঁ মই ভাৰতবৰ্ষক চাবলৈ খুব মনত পেলাই থাকোঁ ভাৰতক চাব বিচাৰি থাকোঁ While in Mumbai, I think of only Benares. আৰু যেতিয়া মই মুম্বাইত থাকোঁ তেতিয়া মই অকল বেনাৰসৰ কথা ভাবি থাকোঁ I miss the unique mutt of Dumrao. আৰু মই সদায় ডুমৰাও ইউনিক মঠ মানে তেওঁৰ মন্দিৰৰ কথা কৈছে হিয়ালে তালে মই সদায় মনত পেলাই থাকোঁ অৰ্থাৎ হি ইজ ভেৰি হোম চিক নহয়নে বাৰু অ'কে পেৰাগ্ৰাফ 13 Ustad Bismillah Khan's life is perfect example of the rich cultural heritage of India. আৰু বিছমিল্লা খানৰ এই জীৱনটোৱে আচলতে আমাৰ খুব এই ৰিচ আমাৰ ভাৰতবৰ্ষৰ যি সাংস্কৃতিক এটা পৰিৱেশ আছে তাৰ এটা ডাঙৰ উদাহৰণ হয় One that effortlessly accepts that a devout Muslim like him can very naturally play the Sehnai every morning at the Kashi Vishwanath temple.
অৰ্থাৎ তেওঁৰ দৰে এজন ডিভাউট মুছলিম ধৰ্মৰ এজন ইছলাম ধৰ্মীয় লোকেও কিন্তু খুব নেচাৰেলি খুব স্বাভাৱিকভাৱেই তেওঁ কাশী বিশ্বনাথ টেম্পলতো চেহনাই বজাই থাকে। অৰ্থাৎ তেতিয়া আৰু এই হিন্দু মুছলমানবিলাকৰ কথাবিলাক তেওঁ মনলৈ হয়তো কেতিয়াও অহাই নাছিল। তেওঁৰ কাৰণে তেওঁ এজন ভাৰতীয় আছিল, নহয়নে? আৰু ভাৰতীয় লোকসকলৰ মাজৰ একতাৰ যিখন ছবি সেইখন বিছমিল্লা খানৰ জীৱনৰ পৰা আমি উদাহৰণস্বৰূপে পাওঁ। চ' ইয়াতে আমাৰ পাঠটো শেষ হৈছে। তোমালোকে নিশ্চয় বুজি পাইছা পাঠটো, আশা কৰিছোঁ। তোমালোকে আৰু যদি কিবা নুবুজা থাকি গৈছে তোমালোকে নিশ্চয় মোক এই ৱৰ্ডবিলাক বা সেই পাঠটো মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এই পাঠটিৰ পৰা মই তোমালোকৰ কাৰণে কেইটামান প্ৰশ্ন লৈ আহিছোঁ, 3টা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা চোৱাচোন। হু ৱাজ কিং জাহিৰ শ্বাহ? কিং জাহিৰ শ্বাহ কোন হয়? হোৱাট ডিড হি গিফ্ট বিছমিল্লা খান? তেওঁ বিছমিল্লা খানক কি উপহাৰ দিছিল? ছেকেণ্ড কুৱেশ্যন, হোৱাট ৱেৰ দ্য 2 ফিল্ম ভেঞ্চাৰ্ছ অফ বিছমিল্লা খান? বিছমিল্লা খানৰ দুখন ছবি জগতত তেওঁ কি ছবি কাম কৰিছিলে? ভেঞ্চাৰ্ছ কেইখন কি আছিলে ক'বা। হোৱাই ডিডণ্ট হি কণ্টিনিউ টু ৱৰ্ক ইন দ্য ফিল্ম ইণ্ডাষ্ট্ৰী? আৰু সেই ছবি জগতত ফিল্ম ইণ্ডাষ্ট্ৰীত তেওঁ কিয় কাম কৰিবলৈ এৰি দিলে, কিয় কৰি নাথাকিলে, কণ্টিনিউ কৰি নাথাকিলে? তো কাৰণটো কি আছিলে? তেওঁ কৈছিলে যে তেওঁ সেই আৰ্টিফিচিয়েলিটি আৰু গ্লেমাৰ ৱৰ্ল্ডৰ লগত থাকিব নোৱাৰে, হয়নে? জাক জমকতা আৰু কৃত্ৰিমতাৰ মাজত থাকিব নোৱাৰোঁ বুলি কৈছিলে। চ' সেইটোৱে কাৰণ আছিলে, সেইখিনি লিখি দিবা। থাৰ্ড কুৱেশ্যনটো হ'ল, ৱেন ৱাজ বিছমিল্লা খান এৱাৰ্ডেড উইথ দ্য ভাৰত ৰত্ন? আৰু ভাৰত ৰত্ন পুৰস্কাৰটো তেওঁক কেতিয়া দিয়া হৈছিল? হোৱাট ডিড হি চে অন ডেট অকেজন? আৰু সেই সময়ত সেই মুহূৰ্তত তেওঁ কি কৈছিল? তেওঁ কৈছিলে যে ভাৰতীয়সকলক যে আপোনালোকৰ সন্তানসকলক সংগীত শিকাওক, সংগীত ভাৰতৰ আটাইতকৈ ডাঙৰ ট্ৰেডিশ্যন হয় আৰু ইভেন পশ্চিমীয়া দেশবিলাকেও এতিয়া আমাৰ ভাৰতীয় মিউজিক শিকিবলৈ আহিছে। চ' এইখিনি কথাই তোমালোকে লিখি দিবা। হোপ সকলোৱে বুজি পাইছা আৰু কুৱেশ্যনকেইটা কৰি পেলাই সকলোৱে জনাবা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তো এটা লাইক দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।